Name too long live. Long live, long live. Name too long live. Long live, long live. Name too Jindabad. Jindabad, Jindabad. Gulab Rabbani Jindabad. Jindabad, Jindabad. Baharul Islam Jindabad. Jindabad, Jindabad. Name too Jindabad. Jindabad, Jindabad. Name too long live. Long live, long live. আজি আমি উত্তর পূর্বাঞ্চল সংখ্যালঘু ছাত্র সন্থা সমূহের নেমছু বিটিআর সমিতির অন্তর্গত কোকরাঝার জেলা সমিতির উদ্যোগত আজি আমি মালগাঁও বগুলাউরা আঞ্চলিক সমিতি গঠনার্থে সাধারণ সভা আর সজাগতা সভার আয়োজন করেছিল। সভাপতি হিসাবে আপনার শানিদুল খান আর সাধারণ সম্পাদক হিসাবে মহিদুল ইসলামক লৈ কিনে 41 জনীয়া এক শক্তিশালী সমিতি গঠন করে দেওয়া হয়। আর এই অঞ্চলের বিভিন্ন সমস্যা আছে, বাল্য বিবাহ, ড্রাগস, মদ, গাঞ্জা আদি বিভিন্ন বেয়া ব্যাধির মানে কেনেকৈ দূর কৰিব পাৰি এই ক্ষেত্ৰত আমাৰ এই আঞ্চলিক সমিতিয়ে কাম কৰি যাব। আৰু মই ভাবোঁ এই অঞ্চলত বিভিন্ন ধৰণৰ সমস্যা আছে, ৰাস্তা ঘাটৰ পৰা ইত্যাদি। এই ৰাস্তা ঘাট ধৰি লওক, আজি এইটো একচুৱেলি এই অঞ্চলটো হ'ল আপোনাৰ বগুলা অঞ্চলত আমি আজি উপস্থিত হৈছিলোঁ। যি পৰিস্থিতি ৰাস্তা ঘাটৰ, আমাৰ যিহেতু এইটো BTC অঞ্চলত পৰে, BTC অঞ্চলত পৰাৰ স্বত্তেও যে আজিলৈকে এইখন অঞ্চল আজিলৈকে উন্নত হোৱা নাই। ৰাস্তা ঘাটৰ পৰা বহুতো বিভিন্ন ধৰণৰ সমস্যা আছে। তো বিশেষকৈ নিৰ্বাচনৰ বতৰ, মানে এটাই কথা ক'ম, এইখন অঞ্চলৰ ৰাইজকো মই আহ্বান কৰিছোঁ অলৰেডি। এটাই আহ্বান কৰিম যে এই যে বিগত আপোনাৰ 22টা বছৰ ধৰি 17 বছৰ BPF চৰকাৰে ৰাজত্ব কৰিলে, আজি 5টা বছৰ UPPL চৰকাৰে ৰাজত্ব কৰিলে, কিন্তু এইটো অঞ্চলত এই বগুলাউৰা অঞ্চলটোত আপোনালোকে একচুৱেলি আমাৰ এই চৰকাৰখনে গুৰুত্ব দিয়া নাই নেকি? কাৰণটো হৈছে আমাৰ সংখ্যালঘু মানুহ হোৱাৰ কাৰণে হয়তো ইহঁতে আমাক এইখিনি সুবিধা কৰি দিয়া নাই ৰাস্তা ঘাটৰ পৰা ইত্যাদি। আজি সংখ্যালঘু হোৱাৰ কাৰণে হয়তো চাগে এই বগুলাউৰা ঠাইত আপোনালোকৰ উন্নতি হোৱা নাই। তো মই ভাবোঁ BTC চৰকাৰক মই এটা আহ্বান জনাম, এই যিটো আমাৰ বগুলাউৰা অঞ্চল আছে, এই অঞ্চলখনত একদম আমাৰ BTC অঞ্চল বুলি আমি ভাবিবই নোৱাৰোঁ। এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈ আছে। আমাৰ ৰাস্তা ঘাটৰ পৰা আজিলৈকে কোনো ধৰণৰ মই পিচ ৰাস্তা মই ইয়াত দেখাই পোৱা নাই। এতিয়ালৈকে ইমান পিছ পৰি আছে BTCৰ এটা অঞ্চল, যি আমাৰ যি উন্নতি হ'ব লাগে BTC হিচাপে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই ছুইজাৰলেণ্ডৰ কথা কয়, উন্নতি হ'ব লাগিছে। বিগত সময়ত 17টা বছৰ হাগ্ৰামাৰ ডাঙৰীয়াই আজিলৈকে এই ৰাস্তা ঘাট, আৰু মই শুনা মতে যিটো এই 4বাৰৰ MCLA ইয়াৰে ধনেশ্বৰ গোহাৰি ডাঙৰীয়া আজিলৈকে এইটো অঞ্চলত একচুৱেলি অকল ভোটৰ কাৰণে আহে নেকি? নিৰ্বাচন আহিলে ভোট যেতিয়া লাগে, নিৰ্বাচন আহিলে ভোটৰ কাৰণে আহে। যি উন্নতি হ'ব লাগিছিল সেইটো উন্নতি হোৱা নাই। তো মই ধনেশ্বৰ গোহাৰি ডাঙৰীয়াকো মই আহ্বান জনাম, এইটো অঞ্চলত অকল ভোটৰ কাৰণে আপোনালোকে নাহিব, উন্নতিত গুৰুত্ব দিব। আৰু যিসকল এইবাৰ এই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বা প্ৰাৰ্থী হিচাপে থিয় দিছে, UPPL হওক, কংগ্ৰেছ হওক, যিকোনো এই অঞ্চলৰ যি সমস্যা আছে, সমস্যাৰ কাৰণে যিসকলে মাত মাতিব তেখেতসকলৰ লগত আমি আছোঁ। আৰু নহ'লে অন্যথাই কিন্তু এইটো অঞ্চলৰ পৰা আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।